কোম্পানীত প্ৰমোশ্যন হ'বলৈ ট্ৰান্সফাৰ হোৱাটো নিয়ম সি এই ঠাই এৰি শ্বিলঙলৈ যাব লাগিব এতিয়া চাওকচোন সি এই কথাটোৰ কাৰণে চাকৰিটো বাদ দিম বুলি কৈছে আপোনাক এৰি হেনো সি কলৈকো নাযায় এনেকুৱা কৰিলে তাৰ ফিউচাৰটো কি হ'ব এনেকৈ গোল্ডেন চান্স বাৰে বাৰে নিজৰ লাইফলৈ নাহে হয়নে নহয় কওকচোন হয়তো আকৌ তোক কোম্পানীয়ে ট্ৰান্সফাৰ দিছে নহয় তো এই ভাল খবৰটো মোক কিয় দিয়া নাই কোনোবা মাকে সন্তানৰ উন্নতি দেখিলে বাধা দিব জানো কচোন তই যা বাবা কিন্তু মা কালি বুইছ বিদিশাহঁতৰ ঘৰতে বহুত দেৰিলৈকে থাকিলো মানুহবোৰে এইবোৰ কি কথা উলিয়াইছে কবলৈ দিয়ক কাৰো কথালৈ কাম নকৰিব হাঁহিলে হাঁহক কি হল গা বেয়া নেকি গা বেয়া নহয় মনটোহে বেয়া মন বেয়া কি কথা বুলি ক'লা যে কি বুজিলানো ডেকা ল'ৰা মনৰ কথা কেনেকে বুজিম হ'ব বেছি বুজিব নালাগে মোক শ্বিলঙলৈ ট্ৰান্সফাৰ দিছে দুই এদিনতে যাবগৈ লাগিব সেইকাৰণে কিবা মন চনবোৰ ভাল লাগি থকা নাই বিদিশা কি হ'ল নাই একো হোৱা নাই কোনে না যাবা আকৌ কেতিয়া আহিবা বুলি নুসুধো কিন্তু আমাৰ তালৈ আহিলে আমাৰ ফালে এপাক আহিবা তাকে নতুনকৈ অইন এখন ঠাইত গৈ জইন কৰিম ক'তনো সোনকালে অহা হ'ব কিয় তোমালোক মোৰ ওচৰলৈ আহিছা শেষ হৈ যাবলৈ নিদিলা কিয় কিয় তেনেকৈ কৈছা বিদিশা ৰাগ মোক হেৰাই যাবলৈ দিয়া ৰাগ জীয়াই থকাৰ সাহস মোৰ আৰু নাই ধেৎ মুখলৈ যিহে তাকে কয় নেকি তোমাৰ কাৰণে তোমাৰ কাৰণে আৰু মাৰ কাৰণে মই মোৰ ট্ৰান্সফাৰ কেনচেল কৰিছো
প্ৰয়োজন হ'লে চাকৰি নকৰোঁ বুলি জনাই থৈ আহিছোঁ। ৰাগ একদম চুপ থাকা আৰু এটা কথাও নকবা। কি হলো সৰুমা? কি হল? অথনিৰ পৰা যে মোৰ মুখখন ফুলি আছে তুমি দেখিছানে নাই? এইটোতো জানোৱেই তোৰ মুখখন আগৰ পৰা ফুলা। এতিয়া পিছে কি হল? হ'ব মোৰ আৰু খং নুঠাবা, নহলে মই যে মাক নোকোৱাকে তোমাক চেনি দিয়া চাহ দিওঁ চব বন্ধ কৰি দিম। তই ব্লেকমেইলিং কৰিব খুজিছ নহয়? হ'ব দে, তোৰ খং উঠা কথা মই একো নকওঁ। আচ্ছা এতিয়া কচোন তোৰ আচলতে হৈছে কি? নকওঁ যোৱা। তহঁতক সুধিলেও বিপদ আৰু নুসুধিলেও বিপদ। এনেকে হলে কিন্তু নচলিব দেই। মায়ে গালি পাৰিছে নেকি? গম পালো, ডাঙৰ মাজনী গালি পাৰিছে নহয়? নহয়। আৰু তেনেহলে তোৰ হৈছে কি? তোমালোকে আজিকালি মোক গুৰুত্বই নিদিয়া। কিবা এটা সুধিলেও পিছত কম তই ভিতৰলৈ যা, আকৌ কিবা এটা সুধিম তই পঢ়গৈ যা, পিছত কম। এইবোৰহে কৈ থাকা। তোমালোক চবকে মই বেয়া পাইছো যোৱা। এইজনীয়ে যে আকৌ কেতিয়াবা সেই বুঢ়ী মানুহজনী হৈ লেকচাৰ দিব আৰু কেতিয়াবা কেঁচুৱাৰ দৰে। কি যে কৰিম এইজনীক লৈ। মোৰ পঢ়া শুনাৰ পৰা সকলো দায়িত্ব। আৰে বাহ পল্দা, এতিয়াহে তোক ভাল লাগিছে? কিয় আৰু এতিয়াহে মানে? নহয়, তই আজিকালি অফিচলৈ যাও আৰু দেউতাকো কামত সহায় কৰি দিয়। চবতকে ডাঙৰ কথা টাইমত ঘৰ আহি সোমাও। আৰে দেখেই পৰিৱৰ্তনৰ পথত মই পৰিৱৰ্তন হৈছো। হ'ব দে, যা তোৰ দেৰি হ'ব নহলে। আহো দে। যা। দাদা তাৰ মানে সঁচাকে সলনি হ'ল। আজাদ এক মিনিট ৰাগ দাদা, ব'লা। দেৰি হৈছে বল। ৰাগ দাদা মই তোমাক বেয়া পাইছো। কিয়? আপোনাৰ যে ট্ৰান্সফাৰ হৈছে মোকচোন কোৱাই নাই। তোক আকৌ কোনে ক'লে? সৰু ভণ্টিয়ে। মই যেন ৰাষ্ট্ৰপতি এৱাৰ্ডহে পাইছো। গোটেইখন ৰজনজনাই গৈছে আৰু ন? আপোনাক যে চবেই ভাল পায় সেইকাৰণে সকলোৱে খবৰ ৰাখে আকৌ। ৰাগ দাদা আপুনি গ'লে কিন্তু বৰ বেয়া লাগিব। মই নাযাওঁ নহয়। নাযায়? আজাদ পৰি যাবি বৈ যা। ঘৰত কোনো নাই নেকি? নাই, সকলোবোৰ পিকনিক খাবলৈ গৈছে। অসমত পিকনিক খাবলৈ গ'ল যে? হ'ব সময় নাইকিয়া মানুহ নাহিলেও হ'ব। হাৰে মই দুদিনহে অহা নাই। দুদিন যে মোৰ 2 বছৰ যেন লাগে। মানুহবোৰৰ সেই কোনো জ্ঞান নাই। হ'ব তোমালোকৰ ঘৰলৈ আজি আলহী এজন আহিছে। হয় নেকি? মানে তোমাৰ খবৰ ল'বলৈ আহিছে। ৰবা। আজাদ আজাদ। ই আজাদ মোৰ ভাইটি। বহা। তোমালে কথা পাতাচোন দেই। ভণ্টি, সৰু ভণ্টি। তুমি ৰাগৰ? ৰাগদা মোৰ একো নহয়, কিন্তু নিজতকৈও বহুত বেছি আপোন। মানে? আমাৰ ডাব নাৰিকল বিক্ৰী কৰা দোকান এখন আছে। আৰু এদিন তালৈ ৰাগ দাদাই ডাব খাবলৈ গৈছিল। তেনেকৈ চিনাকি। এতিয়া ৰাগ দাদা মোৰ নিজৰ দাদাৰ নিচিনা।
মোৰ পঢ়া শুনাৰ পৰা সকলো দায়িত্ব ৰাগ দাদাই লৈছে বাহ তোমাৰ ৰাগ দাদা দেখোন সঁচাকৈ ভাল তুমিও ভাল মই মই আকৌ কেনেকৈ ভাল ৰাগ দাদাই কৈছে নহয় তুমি বোলে খুব ভাল আৰু কি কি কয় ভালকৈ কয় নে বেয়াকৈ কয় এই ভাল 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 মানে ভালৰো ভাল বা ইয়াত এটা হৰলিক্স আছে খাবা তুমি আনিছা নমস্কাৰ ফুকন ছাৰ নমস্কাৰ নমস্কাৰ কিহে বৰুৱা বহুত দিন মূৰত চোন আপোনালোক কিন্তু বৰ আচৰিত মানুহ দেই এই যেতিয়া কাম থাকিব আপোনালোক দিনটোত 10 বাৰ তাঁত বাতি কাঢ়িব পাৰে কিন্তু যেতিয়া কাম নাথাকিব আপোনাক ঔষধত দিবলৈকেও নাপায় নাই ফুকন ছাৰ সঁচা কথা ক'বলৈ গ'লে আমি ডক্টৰ এণ্ড চন্স কোম্পানীটোত টেণ্ডাৰ পেলাইছিলোঁ শুনিছোঁ তাত হেনো কিবা গণ্ডগোল লাগিছে সেইকাৰণে আকৌ ইয়াত আহি ওলাইছেহি আপুনি যি ক'লেও টেণ্ডাৰটো উঠাব লাগিব বহুত পইচা মাৰাই যাব নেকি ছাৰ এই 2 নম্বৰী কৰি বেছি ইনকাম কৰিব গৈছিলে যে ভালেই হৈছে দিয়ক আপোনালোকৰ এনেকুৱাই হ'ব লাগে তেনেকে নক'বচোন ছাৰ এবাৰ আকৌ ছাৰক লগ কৰাই দিব নেকি ছাৰ নাই নহয় কেইদিনমান পিছত আহক এতিয়া যাওক কথাটো কৈ বেয়াই কৰিলো নেকি নাই সঁচাৰ মৰণ নাই আপুনি অহাৰ বাবে ভালে লাগিছে আহিম বুলি সময় মিলাব পৰা নাছিলো নিজকে বৰ অপৰাধী যেন লাগি আছিল তেনেকৈনো কিয় কয় আপুনি ব্যস্ত মানুহ মই জানো আপুনি ব্যৱসায়ৰ কামত ইফালে ইফালে যাবলগীয়া হৈ থাকে তথাপি মই ইয়ালৈ আহি খবৰ কৰাটো মোৰ এটা দায়িত্ব আছিল পলে আজিকালি বিজনেছৰ কামত সহায় কৰাৰ কাৰণে অলপ সময় উলিয়াই আহিব পাৰিছো এই কামবোৰ ভালদৰে বুজি উঠিলে মই ৰিটায়াৰমেণ্টত গুচি যাম বুজিছে অসহ্য লগা হৈছে নিশ্চয় আমাৰ দিনবোৰ উকলিল এতিয়া সিহঁতৰে দিন ঠিকেই কৈছে বা দৰকাৰ হ'লে মোক মাতি দিবা মই বাহিৰতে আছো খুৰা আগতকে ভাল পাইছা মাজনী আপোনালোকৰ আশীৰ্বাদত ভাল পাইছো খুৰা নাজানো এই সাহসখন ক'ত পালো সেইবোৰ বাদ দিয়া তুমি সম্পূৰ্ণ সুস্থ হৈ উঠিবা আমাৰ আশীৰ্বাদ সদায় আছে তোমাৰ লগত মনটো ভাঙি নিদিবা এই ভাগি যোৱা মনটোৱে আমাৰ প্ৰধান শত্ৰু এক মিনিট এক ছেকেণ্ড হাজৰিকা কোন আহিছে হয় নেকি ঠিক আছে বেয়া নাপাব শইকীয়া বাহিৰৰ পৰা পাৰ্টি এটা আহিছে অফিচত সৰু কাম এটা ওলাইছে মই আহোঁ খুৰা এদিন অলপ সময় উলিয়াই আহিব দেউতাও অকলশৰীয়াকৈ থাকে নিশ্চয় আহিম আহিছো ভাল বাৰু বৰ ভদ্ৰ মানুহ মইহে মানে আচলতে চাকৰিটো বাদ দিব খুজিছো চাকৰি বাদ দিবা মানুহে এটা চাকৰিৰ কাৰণে কিমান হাবাথুৰি খাই ফুৰে আৰু তুমি এটা চাকৰি পোৱাৰ পিছতো বাদ দিব খুজিছা কিয় মোক দিয়া ট্ৰান্সফাৰটোৰ কাৰণে তই ছাকচেছ নহলি আচলতে মই তোৰ ভাল চিন্তা কৰিছো বাহ পল বৰুৱাই আনৰ সুখ দুখৰ কথা চিন্তা কৰিছে কি আচৰিত খুৰাইটো শুনিলে চাগে বৰ আনন্দ পাব তুমিহে নেকি তুমি আহিলে ভালেই কৰিলা কিয় নহয় শুনিছো তুমি হেনো শ্বিলঙলৈ ট্ৰান্সফাৰ হৈছে
পাৰ্টি লাগিব দেই দুখবোৰ দেখোন আমাৰ বাবে কিবা বেকাৰ ৰাস্তাৰেহে আহে মাজনী মানে থাওক দিয়া নালাগে তুমি বুজি পাব হলেও কি যিজন ল'ৰাই মোক জীৱনটো নতুনকৈ আৰম্ভ কৰিবলৈ শিকালে যিজনে প্ৰতিটো সময়তে মোৰ ভাল হোৱাটোকে বিচাৰে তেখেতৰ সুখ দুখৰ সমভাগী হোৱাটো মোৰো যেন দায়িত্ব নহয় সেইটো কথা নহয় মাজনী তোমালোক মোৰ বাবে সদায় আপোন মইহে মানে আচলতে চাকৰিটো বাদ দিব খুজিছো চাকৰি বাদ দিবা মানুহে এটা চাকৰিৰ কাৰণে কিমান হাবাথুৰি খাই ফুৰে আৰু তুমি এটা চাকৰি পোৱাৰ পিছতো বাদ দিব খুজিছা কিয় মোক দিয়া ট্ৰান্সফাৰটোৰ কাৰণে আচ্ছা তুমি কাম এটা নকৰা কিয় কি আমাৰ দেউতাৰ লগত তোমাৰ বছৰটো এটা ভাল ৰিলেশ্যন আছে গতিকে দেউতাক কৈ দিলে চব ঠিক হৈ যাব হ'ব দিয়া তুমি চিন্তাই কৰিব নালাগে মই চব ঠিক কৰি দিম আফটাৰ অল তোমাক হেল্প কৰাৰ চান্স এটাতো পালো মই মানে মাজনী হ'ব মই একো কথাই নুশুনো ৰবা মই এতিয়াই ফোন কৰি আছো দেউতা কি হ'ল জানা তোমাৰতো ৰাগদাৰ বছৰ লগত চিনাকি আছে তুমি কিবা এটা কৰি দিয়া না ট্ৰান্সফাৰটো কেনচেল কৰা পাৰিবা থেংক ইউ ৰাগদা তোমাৰ কামটো হৈ গ'ল পল কি হ'ল মিঠাই খা মিঠাই কিন্তু কিয় আৰে খাচোন তাৰপিছত কৈ আছো নহয় হ'ব দে জানো পল তোৰ বাবে এটা ভাল খবৰ আছে চৰি তোৰ বাবে নহয় মোৰ বাবে এটা ভাল খবৰ আছে ভাল খবৰ কি হয় মোৰ প্ৰমোশ্যন হৈছে কিন্তু 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 কি কিন্তু কোম্পানীয়ে মোৰ ট্ৰান্সফাৰটো বন্ধ কৰি দিছে স্পেচিয়েলি মোৰ বাবে কিন্তু তেনেকুৱা সাধাৰণতে নকৰে য়েছ নকৰে কিন্তু খুৰা মানে তোৰ দেউতাৰ এটা কথাত মোৰ বছে কথাটো মানি ল'লে তাৰ মানে তই দেউতাৰ পৰা হেল্প খুজিলি আৰে নহয় মই বিচৰা নাই মাজনীয়ে কৈ দিলেও মই এতিয়াহে অনুভৱ কৰিছোঁ আচলতে মাজনীৰ মনটো তোতকৈ বহুত বেলেগ তই সেইবোৰ কাম কিয় কৰিছিলি পল তাত তোৰ কি স্বাৰ্থ লুকাই থাকিব পাৰে সেইটো মই নাজানো কিন্তু দোস্তি তই ছাকচেছ নহলি আচলতে মই তোৰ ভাল চিন্তা কৰিছো বাহ পল বৰুৱাই আনৰ সুখ দুখৰ কথা চিন্তা কৰিছে কি আচৰিত খুৰাইটো শুনিলে চাগে বৰ আনন্দ পাব দেউতাক এইবোৰৰ মাজত নোসোমোৱাই ভাল নেকি তইহে সোমোৱাইছিলি এনেকুৱা কি কথা থাকিব পাৰে যাৰ কাৰণে তই মোক আঁতৰাব বিচাৰিছ তই কাৰ কাৰণে এনেকুৱা কাম কৰিলি কচোন